দুখন অসম নহয় 22 তাৰিখে মই নলবাৰীত যাম আপোনালোকে টিভিত চাব 40,000 মহিলাক মই লাখপতি বাইদেউ টকা দিম 23 তাৰিখে বিজুত হাজৰিকাৰ সমষ্টিত যাম 38,000 মহিলাক লাখপতি বাইদেউ টকা দিম 25 তাৰিখে মই মাৰ্ঘেৰিটাত যাম তাত লাখপতি বাইদেউ টকা দিম যদি জাগিৰোডত নগাঁৱত জালুকবাৰীত সকলো মায়ে যদি লাখপতি বাইদেউ 10,000 টকা পাব পাৰে ওদালগুৰিতো সকলোৱে পাব লাগিব যদি প্ৰধানমন্ত্ৰীৰ ঘৰ সকলো দুখীয়া মানুহে পাব পাৰে বিটিআৰতো টকা নিদিয়াকৈ প্ৰধানমন্ত্ৰীৰ ঘৰ পাব লাগিব যদি দেউতাকৰ মাটি পুতেকৰ নামত বেলেগ জাগাত নামজাৰি হ'ব পাৰে ওদালগুৰিতো হ'ব পাৰিব লাগিব লাগিবনে নালাগে যদি মিছন বসুন্ধৰাত অসমৰ খিলঞ্জীয়া 15 লাখ মানুহে মাটিৰ অধিকাৰ পাব পাৰে তেতিয়াহলে বিটিআৰতো 26টা জনগোষ্ঠীৰ লোকে মাটিৰ অধিকাৰ পাব লাগিব কাৰণ এখনে অসম দুখন অসম নহয় 22 তাৰিখে মই নলবাৰীত যাম আপোনালোকে টিভিত চাব 40,000 মহিলাক মই লাখপতি বাইদেউ টকা দিম 23 তাৰিখে বিজুত হাজৰিকাৰ সমষ্টিত যাম 38,000 মহিলাক লাখপতি বাইদেউ টকা দিম 25 তাৰিখে মই মাৰ্ঘেৰিটাত যাম তাত লাখপতি বাইদেউ টকা দিম ওদালগুৰিৰ মায়ে টিভিত চাই থাকিলে নহব আপোনালোকেও পাব লাগিব লাগিবনে নালাগে লাগিবনে নালাগে 17 ছেপ্টেম্বৰ অসমৰ 38 লাখ এজনী দুজগৰাকী নহয় 38 লাখ মহিলাই অৰুণোদয় পাব এতিয়া অৰুণোদয় পোৱা মহিলাই গেছৰ ফৰ্ম ফিল আপ কৰি আছে কাৰণ অৰুণোদয় মহিলাই গেছ কিনিলে 250 টকা গেছৰো সাবসিডি পাব তাৰ মানে কিমান হল 1250 আৰু 250 1500 টকা হল অৰুণোদয় এতিয়া বিটিআৰতো পাব লাগিব নে নালাগিব লাগিবনে নালাগিব নে বিটিআৰৰ মানুহে খালি টিভিতে চাই থাকিব টিভিত চাবনে ইয়াতো পাব লাগিব কিন্তু ইয়াত পাবৰ কাৰণে আকৌ ভিচিডিচিৰ মূৰতো তেল দিব লাগিব হয় নে নহয় মই ইয়াত খুদু যে অৰুণোদয় পোৱা নাই কিয় বোলে স্যাৰ ভিচিডিচিয়ে নামটো নিদিলে বোলে ঘৰ কিয় পোৱা নাই বোলে ভিচিডিচিয়ে নিদিলে মই বোলে বস্তুটো কি ভিচিডিচি এই বস্তুটো কি সেই কাৰণে বিজেপিৰ চৰকাৰ আহিব অৰুণোদয় প্ৰধানমন্ত্ৰীৰ ঘৰ ডাইৰেক্ট পাব কোনো ভিচিডিচি নাথাকিব কোনো ভিচিডিচি নাথাকিব এই বিটিআৰক আজি 22 বছৰে এই ভিচিডিচি বোলা বস্তুটোৱে খুলি খুলি খাই আছে ঠিকে কৈছো নে নাই মই বেলেগে কব সাহস নকৰে কাৰণ বেলেগে কলে মোক কৈ আছে যে ভোট বোলে ভিচিডিচিৰ হাততে থাকে
মই বোলো দেখ তেনেকে ৰাজনীতি হয় নেকি? ভোট মোৰ মাৰ লগত আছে, মোৰ বাবাৰ লগত আছে, আপোনালোকৰ লগত আছে, হয় নে নহয়? যদি আমি বন্দুক বন্ধ কৰিব পাৰিছো, VCDCও আমিয়ে বন্ধ কৰিব পাৰিম, বেলেগে নোৱাৰে, হয় নে নহয়? আৰু সেইকাৰণে আমাক BTRক পৰিৱৰ্তন লাগে, দলৰ পৰিৱৰ্তন নহয়, ব্যৱস্থাৰ পৰিৱৰ্তন লাগে। অসমত যদি মহিলাই লাখপতি বাইদেউ পাব পাৰে, প্ৰধানমন্ত্ৰীৰ ঘৰ পাব পাৰে, অৰুণোদয় পাব পাৰে, বাপেকৰ মাটি লৰাৰ নামত নামজাৰি হ'ব পাৰে, আৰু অসমত যদি চৰকাৰী চাকৰি 1 টকাও ঘোষ নিদিয়াকৈ পাব পাৰে, তেতিয়াহ'লে কোকৰাঝাৰৰ চাকৰিও 1 টকা ঘোষ নিদিয়াকৈ পাব লাগিব। মই ঠিক কৈছো নে নাই? এইবিলাক কথা বেলেগ ৰাজনৈতিক দলে ক'ব নোৱাৰে, কাৰণ চবৰে ভয় আছে। কিন্তু মোৰ ভয় নাই, কাৰণ মই এটাই কথা মানো যে ব্ৰহ্মপুত্ৰ নদীৰ পানী ভাগ ভাগ কৰিব নোৱাৰি, BTRৰ ৰাইজকো ভাগ ভাগ কৰিব নোৱাৰি, সকলো সমান। ধনী দুখীয়া সকলো জাতি জনগোষ্ঠী ইয়াতে জন্মিছো, ইয়াতে মৰিব লাগিব। কোনোতো বাংলাদেশত ঘৰ নাই, থাকিলেতো মই পঠিয়াই দিলোহেঁতেন, যেনেকে উৰিয়াম ঘাটত পঠাই আছো, হয়নে নহয়? আমাৰতো ইয়াতে জন্ম, ইয়াতে মৰিব লাগিব। আৰু সেইকাৰণে 26টা জনগোষ্ঠীৰ মাজত আমি একতাৰ পৰিৱেশ আনিব লাগিব। ইয়াতে মই সুধিছিলো, ভৈৰৱকুণ্ড ধনচিৰিত কোন থাকে? অসমীয়াভাষী, বড়ো, আদিবাসী, নেপালী, বেংগলী, হিন্দীভাষী, মুছলিম, আৰু ভৈৰৱকুণ্ডত সুধিছিলো কোন থাকে? আমাৰ ভৈৰৱকুণ্ডতো অসমীয়াভাষী, বড়ো ভাষী, আদিবাসী, নেপালী, বেংগলী, হিন্দীভাষী, ৰাভা, গাৰো, মুছলিম কেনেকে ভাগ কৰিব? সকলো একে, সকলোৱে সুবিধা পাব লাগিব, সকলোৱে আগবাঢ়ি যাব লাগিব।